अंधेरा छटेगा, सूरज निकलेगा, कमल खिलेगा। এই জীৱনত বহুত কথাই আমনি কৰে। যেতিয়া বাতৰি কাকত পঢ়ো, নিউজ চাওঁ, বিভিন্ন মানুহৰ সৈতে আলোচনা কৰোঁ, কৰ্মক্ষেত্ৰত বিভিন্ন মানুহক লগ পাওঁ, কিছুমান কথাই বৰকৈ আমনি কৰে। এহাতে দেশৰ উন্নতি হৈছে, দেশে নতুন নতুন সফলতা লাভ কৰিছে, বৰ ভাল লাগে। মই ভাৰতীয়, এই কথাত মন অভিভূত হৈ পৰে। আনহাতে আমাৰ সমাজত বহুতো অপ্ৰিয় সত্যও আছে, যিবোৰ আমি চাব নিবিচাৰোঁ, দেখিও নেদেখাৰ ভাও লওঁ। এইবোৰ দেখিলে মন অশান্ত হৈ পৰে, উদাস হৈ পৰে। কেতিয়াবা ভাবোঁ, যিবোৰ কথাৰ সৈতে মোৰ কোনো সম্পৰ্কই নাই, সেইবোৰ কথা ভাবি মোৰ লাভ কি? মইতো ঠিকেই আছোঁ, মোৰনো আহে যায় কি? তথাপিও ভাববোৰ আহে, কাৰণ ময়োতো এইখন সমাজৰে এজন। দেশখনৰ প্ৰতিটো ঘটনাৰ সৈতে মই, আপুনি, আমি সকলোৱে কিবা নহয় কিবা এটা প্ৰকাৰে জড়িত। সেইবাবে আপোনালোকৰ মাজলৈ আহিছোঁ। কেৱল সাময়িক উত্তেজনা সৃষ্টি কৰি, চাঞ্চল্যৰ সৃষ্টি কৰি ভোট বিচৰাটোৱে মোৰ উদ্দেশ্য নহয়। আপোনালোকৰ সৈতে মিলি এই প্ৰহেলিকাবোৰৰ সমাধান কৰিব বিচাৰোঁ। মই বিচাৰোঁ ৰঙিয়াৰ পৰিৱৰ্তন, অসমৰ পৰিৱৰ্তন। এইজনে ভৱেশ কলিতা, 57 নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক আৰু অসম চৰকাৰৰ এজন কৰ্মঠ আৰু সফল মন্ত্ৰী। ইলেকশ্যন আহিলে ৰাইজ ওলালে, আকৌ বিজেপিক ভোট দিওঁ বুলি। ইলেকশ্যন আহিলে ৰাইজ ওলালে, আকৌ বিজেপিক ভোট দিওঁ বুলি। জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ। ইলেকশ্যন আহিলে ৰাইজ ওলালে, আকৌ বিজেপিক ভোট দিওঁ বুলি। নৰেন্দ্ৰ মোদীৰ চৰকাৰ, হিমন্ত বিশ্বক দৰকাৰ। সমষ্টিৰ উন্নয়নত সৰ্বানন্দ সোণোৱাল। ৰঙিয়াত ভৱেশ কলিতাই উন্নয়নৰ পেলাব জাল, উন্নয়নৰ পেলাব জাল। দুখীয়াৰ বিপদত সদায় থাকে আমাৰ ভৱেশ কলিতা। ৰঙিয়া সমষ্টি পোহৰাই তুলিছে আমাৰ ভৱেশ কলিতাই। আধৰুৱা কামবোৰ শেষ কৰিবলৈ আমি ভোট দিবই লাগিব। নতুন নতুন কাম আকৌ কৰিবলৈ আগুৱাই নিবই লাগিব। জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ। সমাজত সম অধিকাৰ প্ৰদান কৰি কলিতাই যুৱক যুৱতীক আগুৱাই নিয়ে ভূপাই। সমাজত মহিলাই পাইছে সন্মান, সকলোৰে ৰাখিছে মান। এইবাৰ আকৌ বিধায়ক হৈ ৰঙিয়াক কৰিব জয়। ৰঙিয়া জিলিকি উঠিবই, ৰঙিয়া জিলিকি উঠিবই। আহা সবে মিলি জুলি ভোট দান কৰি ভৱেশ কলিতাক পঠিয়াও আমি। ভৱেশ কলিতাক দিছপুৰলৈ পঠিয়াও আমি, পঠিয়াও আমি। জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ। ভৱেশ কলিতা পেছাত এজন উকিল আছিল। শৈশৱৰে পৰা তেখেতে ক্লাব ঘৰ বনোৱা, বিহু অনুষ্ঠান পতা, ৰাস্তা ঘাট পৰিষ্কাৰ কৰা, বৃক্ষাৰোপণ ইত্যাদি বিভিন্ন সামাজিক কাম কাজত মনোনিৱেশ কৰিছিল। কলেজত পঢ়ি থকাৰে পৰা তেখেত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন সক্ৰিয় সদস্য আছিল। তেতিয়াৰে পৰা দেশভক্তি
ৰাষ্ট্ৰভক্তিৰ বীজ তেখেতৰ মনত ৰোপণ হৈছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চিন্তাযুক্ত সৰব ভাষণবোৰে তেখেতক এই ক্ষেত্ৰত আৰু অধিক অনুপ্ৰাণিত কৰিছিল। 1991 চনৰ পৰাই এইজন নেতাই ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত হৈ ক্ৰমাগতভাৱে বুথ, মণ্ডল, জিলা আৰু ৰাজ্যিক স্তৰত নিজৰ সেৱা আগবঢ়াই আহিছে। সেইবাবেই 2016 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এইজন একনিষ্ঠ সেৱকক ৰঙিয়া বিধানসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে। ৰঙিয়া ৰাইজেও তেখেতক বিপুল ভোটত জয়যুক্ত কৰোৱায়। আমাক এই মিচিং ধানমূলক বিধান দিয়াৰ কাৰণে আমি ধন্যবাদ দিছোঁ। জয়ন্তীপুৰ পঞ্চায়তত আজিৰ তাৰিখত বোধহয় প্ৰায় 60 কোটিমান টকাৰ কাম প্ৰায় শেষ অৱস্থা। আমি সদায় যিহেতু শিক্ষা দীক্ষা লৈছোঁ, সদায় আমি বাস্তৱত যিজন মানুহে আমাক বাস্তৱত কাম কৰি দেখুৱায় বা মানে সঁচা অৰ্থত ৰাইজৰ জনপ্ৰতিনিধি হয়, সেইবিলাক মানুহক আমাক লাগে। আৰু বৰ্তমান আজি তাৰিখত আমাৰ ভৱেশ কলিতা ডাঙৰীয়াই জয়ন্তীপুৰ পঞ্চায়তৰ লগতে অসমৰ এজন মন্ত্ৰী, তেখেতে এই 5 বছৰত যিখিনি কৰিলে তাৰ আকৌ নেক্সট বছৰত যাতে দুৰ্যোগ ভুগিব লগা নহয়, সেইবিলাক কাম কৰিব বুলি আমাৰ বিশ্বাস আছে। আৰু আমি সেইকাৰণে তেখেতকে অনাগত সময়ত তেখেতক আমি বিচাৰিছোঁ বা ৰাইজে বিচাৰিছে। মোৰ নাম গজেন্দ্ৰ চন্দ্ৰ বড়ো, আমাৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া। কাৰণ তেওঁৰ উদ্যোগত যিখিনি উন্নয়নৰ মানে ধাৰা বৈ আছে বা যিখিনি উন্নয়ন হ'ব লাগিছিলে সেইখিনি উন্নয়নতকৈ বহুত বেছিকৈ হৈছে। 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক শ্ৰী ভৱেশ কলিতাৰ নেতৃত্বত আমি এটা চ'লাৰ পাম্প পাইছোঁ। এই চ'লাৰ পাম্পটোৰ সহায়ত আমি আমাৰ 2 নং নকুল গাঁৱৰ কেইজনমান খেতিয়কে এই প্ৰায় 20-25 বিঘা মাটি আমি বৰধানৰ খেতি আৰম্ভ কৰিছোঁ। ইয়াত হিন্দু মুছলিম লগলাগি আমি উভয়ে খেতিটো কৰিছোঁ। এই ক্ষেত্ৰত আমি তেখেতক সঁচাই ধন্যবাদ দিব লাগিব। ভৱেশ দাই এই অঞ্চলত বহুত মানে উন্নয়নৰ কাম কৰিছে। আমাৰ ওচৰতে 7খন দলঙৰ কামেই হৈছে আৰু ৰাস্তাবিলাকো পকীকৰণ সুন্দৰ হৈছে। ইয়াতে আমাৰ অসম আদৰ্শ গ্ৰাম যোজনাৰ কাম বৰ্তমান আৰম্ভ হ'ব, মানে 10টা আঁচনি ধৰিছে। ইয়াতে সন্মুখত হ'ব, ইয়াতে অলপ আগতে আদৰণি তোৰণ। আমাৰ এইটো অসম দৰ্শন আঁচনিৰ অধীনত 10 লাখ টকাৰ এটা অনুদান পোৱা হৈছে। ইয়াতে 7 লাখ টকাৰ কাম বৰ্তমান চলি আছে। বৰ্তমানৰ মন্ত্ৰী মহোদয় ভৱেশ কলিতাদেৱৰ আশা সুধিয়া চেষ্টাত আমাৰ বিশেষকৈ জয়ন্তীপুৰ গাঁও পঞ্চায়তখন যথেষ্ট উন্নয়নৰ দিশত আগবাঢ়ি গৈ আছে। তাৰ লগতে ৰাস্তা ঘাট, বজাৰ গৃহ, ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান আদি কৰি সকলো দিশত তেখেতে মনোনিৱেশ কৰি এই অঞ্চলটোৰ উন্নয়নত যথেষ্ট মনোনিৱেশ কৰিছে। বিগত 5 বছৰত ৰঙিয়াৰ উন্নয়ন সম্পৰ্কে ক'ব গ'লে ইমান কম সময়ৰ ভিতৰত ৰঙিয়াৰ উন্নয়নৰ বৰ্ণনা দিয়া উচিত নহ'ব। বিশাল উন্নয়ন ৰঙিয়া বিগত 5 বছৰত ৰঙিয়াত হৈছে। তেখেতৰ বলিষ্ঠ নেতৃত্বত আৰু তেখেতৰ একেবাৰে মানৱ দৰদী যিটো মানসিকতা, সেই মানসিকতাৰ জৰিয়তে তেখেতে ৰঙিয়াত কেৱল উন্নয়নৰ গতি ত্বৰান্বিত কৰাই নহয়, উন্নয়নৰ ধাৰা বোৱাই দিবলৈ তেখেতে সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত আমি ৰঙিয়াৰ এগৰাকী সাধাৰণ নাগৰিক হিচাপে নিশ্চয় তেখেতৰ এই মানসিকতাক আমি স্বাগতম জনাব লাগিব আৰু আমি এইগৰাকী জনপ্ৰতিনিধিক আমি নিশ্চয় কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। বিজেপি ৰাইজৰ আপোন বিজেপি, ভৱেশ কলিতাৰ বুকুৰ আপোন আমাৰ ৰঙিয়া সমষ্টি। জিন্দাবাদ জিন্দাবাদ বিজেপি, জিন্দাবাদ 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 ভৱেশ কলিতা জিন্দাবাদ। স্কুল কলেজৰ দিনৰ পৰাই সমাজ সেৱা কৰি গাঁৱে গাঁৱে চাফাই কৰ্মৰ সজাগতা আনি শৈশৱতে ভৱেশ বোপায়ে ভাল চিন্তা কৰি সকলো জাতি জনগোষ্ঠীক একেলগ কৰি সমাজক আগুৱাই নিবলৈ বোপাই মনতে বান্ধি ল'লে বল। জাতি মাটিৰ মৰমত ৰঙিয়া সমষ্টিত জিলিকি জিলিকি ৰ'ল। ৰাস্তা ঘাট, প্ৰেক্ষাগৃহ, দলং নিৰ্মাণ চকুত লগা হৈ উঠিলে আমাৰ এই সমাজ। ভৱেশ কলিতাৰ কৰ্ম দেখি ৰাইজ সজাগ হ'ল, পদুম ফুলত ভোট দিবলৈ হেঁপাহেৰে ৰ'ল। ভৱেশ কলিতাৰ কৰ্ম দেখি ৰাইজ সজাগ হ'ল, পদুম ফুলত ভোট দিবলৈ হেঁপাহেৰে ৰ'ল।
আকৌ এবাৰ ভৱেশ কলিতাই লৈছে মন বান্ধি ৰঙীয়া সমষ্টিৰ ৰাইজৰ সেৱা কৰিম বুলি জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ 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 ভৱেশ কলিতা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 ভৱেশ কলিতা জিন্দাবাদ ৰঙিয়াৰ সৰ্বাংগীন উন্নয়নৰ বাবে এইজন নেতাই প্ৰতি পলে কষ্ট কৰি আহিছে কংগ্ৰেছ চৰকাৰৰ সুদীৰ্ঘ 15 বছৰীয়া শাসনকালত ৰঙিয়াৰ উন্নয়নৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল ভৱেশ কলিতাৰ কাৰ্যকালতে এসময়ত জৰাজীৰ্ণ ৰঙিয়াৰ বাটপথৰ মেৰামতি আৰু উন্নয়ন সাধন কৰা হ'ল 161 কোটি টকাৰে নিৰ্মিত ৰঙিয়া কাউৰবাহা নাগৰিজুলি পথ ৰঙিয়া ৰামগাঁও গৌৰেশ্বৰৰ পথছোৱাৰ পুনৰ নিৰ্মাণ কৰি এই অঞ্চল দুটাৰ যাতায়াত সুগম কৰা হ'ল ইয়াৰ উপৰি ডিমু আৰু গোৰেশ্বৰত ফায়াৰ ব্ৰিগেড ষ্টেচন নিৰ্মাণ বেটনাৰ 1 কোটি টকীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ বেঙেনাআটি সত্ৰ বৰনদীজাৰ সত্ৰ টেঙাজাৰ সত্ৰ আৰু বিভিন্ন মঠ মন্দিৰ অসম দৰ্পণ আঁচনিৰ অধীনত আনি সেইবোৰৰ বিকাশ সাধন কৰা হ'ল প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত কৃষক ৰাইজৰ হিতাৰ্থে বিভিন্ন খেতিপথাৰত অগভীৰ নলীনাদ বহুৱা হৈছে অসম চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত কেইবাটাও মহিলা আত্মনিৰ্ভৰ গোটক চৰকাৰী পুঁজি প্ৰদান কৰা হৈছে আহকচোন ভৱেশ কলিতাৰ পৰিয়ালৰ লোকসকলে তেখেতৰ বিষয়ে কি কয় শুনো মই দিনেশ কলিতা ইয়াত বিভিন্ন দলৰ বিভিন্ন এমএলএ আমি ইয়াত পাইছোঁ আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ভৱেশ কলিতাৰে অসম চৰকাৰৰ মন্ত্ৰী কিন্তু তেওঁ ইমান সহজ সিম্পল মানুহ আমি যাক কওঁ একেবাৰে মানে মাটিৰ মানুহ বুলি কওঁ আমি যাক তেখেতৰ তাত যোনে যেতিয়াই যি মুহূৰ্ততে ফোন নকৰক বা তেখেতক লগ কৰিবলৈ নাহক তেখেতে সদায় ৰাইজৰ কাৰণে কিবা কৰাৰ কাৰণে প্ৰস্তুত আজি বিগত 5 বছৰ ধৰি আমাৰ জনপ্ৰতিনিধি এমএলএ মাননীয় ভৱেশ কলিতাদেৱ যিটো গোৰেশ্বৰবাসীৰ ইমান দিনৰ আক্ষেপ যে জনপ্ৰতিনিধি এজনক দেখা নাপায় সেই অভাৱটো গোৰেশ্বৰবাসীৰ পৰা তেওঁ দূৰ কৰি দিছে গোৰেশ্বৰৰ পৰা বাহিৰটা চাৰিআলি এইটো আগতে 2 ঘণ্টাৰ ৰাস্তা আছিল তেওঁৰ দিনত সেই 2 ঘণ্টাটো 20 মিনিটক লাগি পৰিৱৰ্তন কৰিছে স্বাধীনতা কালৰ পিছৰ পৰা যি আমাৰ এমএলএ সকল আহিছিল তেখেতসকলৰ ভিতৰতে তেখেতে সৰ্বশ্ৰেষ্ঠ এমএলএ হিচাপে মই ক'ব বিচাৰো ভৱেশ কলিতা ৰঙিয়াৰ এজন সৰবৰাহী লোক সমাজ সেৱাৰ সংকল্পৰেই ভৱেশ কলিতাই সক্ৰিয়ভাৱে ৰাজনীতিত জপিয়াই পৰে সমষ্টিবাসীয়ে এই অমায়িক লোকজনৰ বিষয়ে কি মন্তব্য কৰিছে জানো আহক নমস্কাৰ মোৰ নাম শ্ৰী শিশিৰ ভাগৱতী 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ মই এজন বাসিন্দা হওঁ আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰা বিগত সময়ছোৱাৰ জয়যুক্ত হোৱা সন্মানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াক ৰঙিয়াবাসী ৰাইজে পুনৰবাৰ পাই গৌৰৱান্বিত হৈছে ৰঙিয়া সমষ্টিৰ যিমানবিলাক গাঁৱলীয়া ৰাস্তা আছে সেই ৰাস্তাবিলাকৰ কাম দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু গাঁৱৰ মানুহখিনিয়ে আজি বোকা পানী খচিব নলগা এটা অৱস্থা আহিছে আজি খেতিপথাৰলৈ যাওঁ যদি তেখেত নিজেও ইৰিগেশ্যন মিনিষ্টাৰ আৰু সেই হিচাপে আমাৰ গাঁৱৰ গঞা কৃষক ৰাইজৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা সোলাৰ প্লান্টৰ সহায়ত কৰি দিবলৈ সক্ষম হৈছে আজি ৰঙিয়াৰ যিখন মেডিকেল আছে সেই মেডিকেলত উন্নত চিকিৎসা ব্যৱস্থা উন্নত প্ৰযুক্তিৰ কৌশল সুসম্পন্ন হৈছে আৰু অনাগত দিনত আৰু অধিক হ'ব বুলি আমি দৃঢ় বিশ্বাসী আমাৰ ৰঙিয়া সমষ্টিৰ সমূহ ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে 1 এপ্ৰিল বৃহস্পতিবাৰে হ'ব লগা বিধানসভা নিৰ্বাচনত সকলোৱে সোনকালে আহি পদুম ফুলৰ চিনত ভোট দি আমাৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰক আৰু ভৱেশ কলিতাৰ জয়ে ৰাইজৰ জয় নমস্কাৰ মোৰ নাম শিপ্ৰা দাস মই ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আমাৰ মহিলাসকলক লৈ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে সপোন দেখিছে আৰু সেই সপোনবোৰ বাস্তৱত পৰিণত হৈছে আৰু ৰাইজে এটা কথাই কয় যে ৰঙিয়াৰ উন্নয়নে ভৱেশ কলিতাৰ জয় হ'ব আমাৰ 27খন পকী দলং কৰিবলৈ সক্ষম হৈছে 138টা
আমাৰ নামঘৰত আঁচনি দিবলৈ সক্ষম হৈছে। আমাৰ অৰুণোদয় আঁচনি 1000ৰ ওপৰত হৈছে। তাৰপিছত আমাৰ মহিলা যিবিলাক আত্মসহায়ক গোট 1200 গোটক আমি 25,000 টকা দিবলৈ সক্ষম হৈছে। সদয় সকলোলৈ মই বিশেষভাৱে অনুৰোধ কৰিছোঁ, এইবাৰ যিহেতু প্ৰথম ভোট হ'ব আমাৰ ভণ্টিসকলৰ, প্ৰথমে ভোটটো পদুম ফুলৰ চিনত দিব। আমাৰ আই মাতৃলৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে ভোটদান কৰিব ভৱেশ কলিতাৰ সপক্ষে। শ্ৰদ্ধেয় ৰাইজসকল, তেওঁক ভোট দিব লাগে এইকাৰণেই যে আমাৰ ৰাস্তা ঘাট মন্দিৰ বা ল'ৰাবিলাকক সংস্থাপন দিছে। মানে ৰঙিয়াত যেতিয়াই তেতিয়া আমি মন্ত্ৰী মহোদয়ক পাওঁ, যেতিয়াই ফোন কৰোঁ ৰাতি 10টাতে হওক 11টাতে হওক, মানে কি আমি পাই যাওঁ। আৰু যদি কিবা কাৰণত বিজি থাকে তাৰে পিছতে আমাক কল বেক কৰে। এনেকুৱা যোনেই নহওক, অসমৰ ভিতৰত শ্ৰেষ্ঠ বিধায়ক হিচাপে ভৱেশ দাই মানে কি এটা হেৰি পাইছিল। আৰু শ্ৰেষ্ঠ হিচাপে আমি ভোটত গোটেই ৰঙিয়া সমষ্টিয়ে আমি মাৰ বান্ধি থিয় দিম। আমাৰ গাঁৱৰ স্কুলসমূহৰ বিভিন্ন ধৰণৰ উন্নতি সাধন হৈছে। দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰিছে। এইখন চৰকাৰৰ দিনতে আমাৰ দুখীয়া মানুহৰ কাৰণে বিনামূল্যৰ চাউল পাবলৈ সক্ষম হৈছে। যোৱা COVID-19ৰ সময়ত আমাৰ ভাৰতবৰ্ষৰ লগতে আমাৰ ৰঙিয়াতো বিভিন্ন দুৰ্যোগে দেখা দিছিল। আৰু সেই সময়ত আমাৰ মাননীয় মন্ত্ৰী মহোদয় ভৱেশ কলিতাদেৱে তেখেতৰ সবল নেতৃত্বৰ ফলতে আমাৰ ৰাইজক তেখেতে যি ধৰণে সহায় কৰিছিল তাৰ শলাগ আমি সদায় ল'বই লাগিব। ৰঙিয়াবাসীৰ হিয়াৰ আমঠু জননেতা ভৱেশ কলিতাদেৱক পদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰে। যেতিয়াই ৰঙিয়াৰ জনতাই হাহাকাৰ কৰে, যেতিয়াই প্ৰতাৰিত হয়, তেতিয়াই তেখেতৰ মন দুখী হৈ পৰে। কিন্তু সমবেদনা জনায়েই তেওঁ ক্ষান্ত থাকিব নিবিচাৰে। আহকচোন তেখেতৰ মুখেৰেই তেখেতৰ ৰাজনৈতিক চিন্তা, লক্ষ্য আৰু পৰিকল্পনাৰ বিষয়ে শুনো। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে মই 57 নং ৰঙিয়া বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ কাৰণে দলে মোক প্ৰক্ষেপিত কৰিছে। আৰু অসম গণ পৰিষদ UPPL মিত্ৰগোষ্ঠীৰ মই সমৰ্থিত প্ৰাৰ্থী। 2016 চনত বিধানসভা নিৰ্বাচনত 57 নং ৰঙিয়া বিধানসভা সমষ্টিত আপোনালোকে মোক যিদৰে মৰম আৰু আশীৰ্বাদ কৰিছিল, আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে এই সন্মানীয় সমষ্টিৰ পৰা মই বিপুল ভোটত নিৰ্বাচিত হৈছিলোঁ। এইবেলিও মোক দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে। আৰু যোৱা 5টা বছৰে ৰঙিয়া বিধানসভা সমষ্টিত যিদৰে মই আন্তঃগাঁথনি, কানেক্টিভিটি, বিভিন্ন ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত আৰু শ্ৰদ্ধাৰ মহিলাসকলক সৰ্বদিশত আগবঢ়াই নিয়াৰ স্বাৰ্থত, ওমেন এম্পাৱাৰমেণ্টৰ স্বাৰ্থত যিদৰে আমি সমষ্টিটোত কাম কৰিলোঁ, বিৰামহীন প্ৰগতি যাত্ৰাৰে আমি যোৱা 5 বছৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, নেডাৰ আহ্বায়ক তথা জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আশীৰ্বাদত এই সমষ্টিক আমি এক উন্নয়নৰ মাত্ৰা দিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক আমি জনাবৰ বাবে সুখী যে ৰঙিয়া বিধানসভা সমষ্টিত ৰিভলভিং ফাণ্ড ভ্ৰাম্যমান পুঁজি দিবলৈ সক্ষম হৈছোঁ, যাৰ দ্বাৰা হাজাৰ হাজাৰ মহিলাই তেওঁলোকৰ জীৱন আৰু জীৱিকা নিৰ্বাহত এই পইচাৰে সহায় হৈছে। অৰুণোদয় আঁচনি, যিসকল বিধৱা, যিসকল বিকলাংগ, যিসকল অবিবাহিত, যিসকল ডিভোৰ্চি মহিলা আছে, সেই মহিলাসকলক সন্মান সহকাৰে, মৰ্যাদা সহকাৰে জীয়াই থকাৰ কাৰণে মাহত 830 টকাকৈ দিয়াৰ যোজনা তৈয়াৰ কৰিছিল। তাৰ আধাৰত প্ৰতিটো বিধানসভা সমষ্টিত প্ৰায় 16,000কৈ সন্মানৰ মহিলাক 830 টকাকৈ মাহত দিয়াৰ ব্যৱস্থা কৰিছিলে। আৰু এই কাম আমাৰ চলি আছে। কৃষকসকলক তেওঁলোকৰ মাটিডৰাত খেতি কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত আমি প্ৰায় 120টা চেলো টিউবৱেল, যিটো টিউবৱেলৰ কামান এৰিয়া 30 বিঘা অৰ্থাৎ 4 হেক্টৰকৈ কামান কৰি প্ৰায় 5-6 হেক্টৰ খেতিত আমি পানী যোগান দিয়াৰ ব্যৱস্থাৰ কাম এই সমষ্টিত চলি আছে। ৰঙিয়া আটাইতকৈ টাউনৰ অভাৱ আছিলে যে আমাৰ ইয়াত টাউন হল এটা নাছিলে। প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে 2 মহলীয়া এটা টাউন হলৰ কাম আৰম্ভ হৈছে। ৰঙিয়া চহৰক সুন্দৰ পানী খোৱাৰ কাৰণে, বিশুদ্ধ পানী খোৱাৰ কাৰণে টাউন যি পানী যোগান আঁচনি, এই আঁচনিৰ অধীনত ইয়াত কাম চলি আছে। প্ৰায় 30,000 লিটাৰকৈ 3টা ঠাইত অভাৰহেডৰ টেংকি থাকি এক নিৰ্মল পানী খোৱাৰ যোজনা আমি হাতত লৈছোঁ। ইয়াৰ উপৰিও আমি ৰঙিয়া মহাবিদ্যালয়ক 10 কোটি টকা ব্যয় সাপেক্ষে ৰঙিয়া মহাবিদ্যালয়ক স্নাতকোত্তৰ মহাবিদ্যালয় ৰূপান্তৰৰ কাৰণে আমি আছুতীয়া পুঁজিৰ পৰা 10 কোটি টকা দিছোঁ ছিগনেচাৰ স্কিমৰ জৰিয়তে। তাৰ উপৰিও আমি বিভিন্ন ধৰণে বিভিন্ন ছেক্টৰত, যেনেকৈ অসমৰ প্ৰথমটো হেটচাৰী অৰ্থাৎ মাছ পোনা কেন্দ্ৰ আমি ৰঙিয়াতে এইবাৰ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ, যিটো অসমৰ ক'তো ঠাইত নাছিলে। আৰু এই অঞ্চলৰ ৰাইজ যিটো মৎস্য পালনৰ লগত জড়িত আছে, যিসকল মৎস্য পালক বন্ধু আছে, তেওঁলোকৰ সুবিধাৰ্থে আমি যিটো মাছ পোনা কেন্দ্ৰ আমি ইয়াত আৰম্ভ কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ লক্ষ লক্ষাধিক
মাছৰ পোনা উৎপাদন হ'ব আৰু হাজাৰ হাজাৰ মৎস্য পালকে উপকৃত হ'ব হাজাৰ হাজাৰ আমি দুখীয়া গৰীবক লো কষ্ট চেনিটেশ্যন SBM স্বচ্ছ ভাৰত মিছনৰ অধীনত লো কষ্ট চেনিটেশ্যন প্ৰগ্ৰাম কৰাই দিবলৈ সক্ষম হৈছোঁ আমাৰ টাউনখনক সৰ্বদিশতে আমি বিকাশ কৰাৰ কাৰণে সৰ্বদিশত আগবঢ়াই নিয়াৰ মানসিকতাৰে আমি কাম চলাই আছোঁ আমাৰ বিধায়ক পুঁজিৰ জৰিয়তে বঙিয়া বিধানসভা সমষ্টিত প্ৰায় 400টাধিক সামাজিক অনুষ্ঠানক আমি জীৱন্ত ৰূপ দিবলৈ সক্ষম হৈছোঁ সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ অহা 1 এপ্ৰিল তাৰিখে আমাৰ যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 57 নং ৰঙিয়া বিধানসভা সমষ্টিটো এই নিৰ্বাচন অনুষ্ঠিত হ'ব আশা কৰোঁ এই নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোট পদুম ফুলৰ ছবিত ভোট দি মোক বিপুল ভোটত জয়যুক্ত কৰিব আৰু সকলো ৰাইজকে মই আহ্বান জনাইছোঁ সদল বলে ৰঙিয়াল কৰাৰ মানসিকতাৰে ৰঙিয়াৰ সৰ্বাংগীন বিকাশৰ কাৰণে ৰঙিয়া সমষ্টিক বিৰামহীন প্ৰগতিৰ বাবে আপোনালোকৰ বহুমূলীয়া ভোট পদুম ফুলৰ ছবিত দি আপোনালোকৰ বিজয়ৰ লগতে মোৰ বিজয় সাব্যস্ত কৰিব ধন্যবাদ নমস্কাৰ ভাৰত মাতা কি জয় বহুতেই ক'ব খোজে যে ভাৰতীয় জনতা পাৰ্টি হিন্দুত্বত বিশ্বাসী পাৰ্টি গতিকে এই দলটো খ্ৰীষ্টান বিৰোধী ধৰ্মীয় সংখ্যালঘুৰ বিৰোধী যদি এই কথা সত্য হয় তেনেহলে ভাৰতীয় জনতা পাৰ্টিৰ মাজমজিয়াত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মুখতাৰ আব্বাছ নকবী সৈয়দ শাহনৱাজ হুছেইন আসিফা খান সিকন্দৰ বখত আদি মানুহে কিদৰে আসন দখল কৰিব পাৰিছে দেশৰ প্ৰধান সেৱক নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 7টা বছৰে কেন্দ্ৰীয় চৰকাৰখনে এনে কোনো কাম কৰা নাই যে প্ৰমাণ কৰিব পাৰে যে এই দলটো ধৰ্মীয় সংখ্যালঘুৰ বিৰোধী এয়া বিপক্ষৰ অলিক কল্পনা মাত্ৰ গতিকে ৰাইজ বিপক্ষৰ এনে ধৰণৰ চলাহী কথাত ভুল নাযাব ভাৰতীয় জনতা পাৰ্টিৰ এটাই লক্ষ্য সবকা সাথ সবকা বিকাশ এই লক্ষ্যকে সাৰোগত কৰি ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ 2021 চনত অসমৰ 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা এইবাৰো ভৱেশ কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আহক ৰাইজ আমি সকলোৱে মিলি এইবাৰ 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ভৱেশ কলিতাক বিপুল ভোটত জয়যুক্ত কৰোঁ ৰঙিয়াক বিকাশৰ পথত আগুৱাই নিয়াত সহায় কৰোঁ পাঁচ বছৰ আগতে দেখে দেখিছিল সপোন সকলোকে লগত লৈ দেখে কৰিব বিকাশ খুৰা ভতিজাৰ কথা নাহে স্বচ্ছতাৰে দেশ চলে ৰাইজ আজি বিজেপি লৈ দলে দলে আহিছে মিছা কথাই স্থান নাপায় সত্যক লৈ দেশ আগুৱাই কাম ৰৈ নাথাকে যি কৰে সময়ত কৰে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একেলগে আগবাঢ়ি যাব আমাৰ সপোনবোৰ আজি দিঠক হ'ব সমাজৰ ভেদ ভাৱ নাইকিয়া হৈ গ'ল বিজেপি চৰকাৰৰ দিনত মোদী চৰকাৰৰ দিনত সন্মান সুৰক্ষা সকলোৰে অধিকাৰ অ মোৰ সপোনৰ দেশ আজি উজ্বলি উঠিছে ভৱেশ কলিতাই আজি ৰঙিয়াক জিলিকাই ৰাখিছে আকৌ এবাৰ পদুম ফুলিব মোদী চৰকাৰ আকৌ আহিব আকৌ